বিজ্ঞান জ্যোতি অসমীয়া সাহিত্য জগতৰ এক মাইলৰ খুঁটি। সগৌৰৱেৰে, সফলতাৰে আৰু অবিৰতভাৱে প্ৰকাশিত হৈ অহা এই আলোচনীখনে এই বছৰ হীৰক জয়ন্তী বৰ্ষত ভৰি দিছে। সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা অসমৰ বেচৰকাৰী সংগঠন অসম বিজ্ঞান সমিতিয়ে এই বিজ্ঞান আলোচনীখন প্ৰকাশ কৰি আহিছে। এইখিনিতে অসম বিজ্ঞান সমিতিৰ বিষয়ে কিছু কথা কৈ লওঁ। অসম বিজ্ঞান সমিতিৰ ইতিহাস যথেষ্ট গৌৰৱোজ্জ্বল। 1953 চনৰ 13 ফেব্ৰুৱাৰীত গুৱাহাটীৰ বিজ্ঞান সমিতি নামেৰে এখন বিজ্ঞান সমিতি প্ৰতিষ্ঠা কৰা হয়। 1956 চনৰ 18-19 নৱেম্বৰত এই সমিতিৰ তৃতীয় বাৰ্ষিক সাধাৰণ সভাত সমিতিৰ কাম-কাজ সমগ্ৰ অসমলৈ বিস্তৃত কৰাৰ উদ্দেশ্যে গুৱাহাটী বিজ্ঞান সমিতি নাম সলাই অসম বিজ্ঞান সমিতি কৰা হৈছিল। আৰম্ভণিতে বিজ্ঞান সমিতিয়ে গুৱাহাটীতে ইয়াৰ কাৰ্যসূচী সীমাবদ্ধ কৰি ৰাখিছিল যদিও পিছলৈ বিভিন্ন স্থানত গঠন কৰা শাখাবোৰৰ জৰিয়তে সমগ্ৰ অসমজুৰি বিজ্ঞান জনপ্ৰিয়কৰণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বৰ্তমান গুৱাহাটীত থকা নিজা চৌহদৰ পৰাই কাম-কাজ চলাই থকা বিজ্ঞান সমিতিৰ অধীনত জীৱ বৈচিত্ৰ্য ছবিঘৰ সহ এটা বিজ্ঞান প্ৰকল্প চৌহদো আছে। সমিতিৰ সাফল্যৰ খতিয়ান হিচাপে আমি দাবী কৰিব পৰা কেইটামান উদাহৰণ হৈছে গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত IASST, খানাপাৰাত অৱস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয়, গুৱাহাটী তৰাঘৰ। বিজ্ঞান সমিতিৰ সাফল্য বুলিলে আমি শাখাবোৰৰ কথা উল্লেখ কৰিবই লাগিব। সমিতিয়ে শাখাবোৰৰ জৰিয়তে বিভিন্ন অঞ্চলৰ লগতে কেন্দ্ৰীয় কাৰ্যালয় চৌহদতো বিজ্ঞান পৰিৱেশ বিষয়ক বিভিন্ন ধৰণৰ কাৰ্যসূচী আয়োজন কৰি আহিছে। তেনে কিছুমান কাৰ্যসূচী হৈছে প্ৰদৰ্শনী, শোভাযাত্ৰা, আলোচনা চক্ৰ, জনপ্ৰিয় বক্তৃতা, বৃক্ষৰোপণ, শিক্ষক প্ৰশিক্ষণ, ছাত্ৰ-ছাত্ৰীৰ কৰ্মশালা, বাটৰ নাট, প্ৰকৃতি শিবিৰ ইত্যাদি। এনে বহুত কাৰ্যসূচীত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানৰো পৃষ্ঠপোষকতা আছে। আকাশবাণীৰ জৰিয়তে প্ৰচাৰিত অনাতাঁৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে সমিতিয়ে লোৱা এটি সবল পদক্ষেপ। ৰাষ্ট্ৰীয় পৰিৱেশ সজাগতা অভিযান আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ দৰে কাৰ্যক্ৰমতো সমিতিয়ে জড়িত হোৱাৰ অভিজ্ঞতা আছে। শেহতীয়াকৈ সমিতিয়ে শিক্ষামূলক কাম-কাজ আৰু প্ৰচাৰৰ বাবে ডিজিটেল মাধ্যমকো সক্ৰিয়ভাৱে ব্যৱহাৰ কৰিবলৈ লৈছে। গ্ৰন্থ প্ৰকাশৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা থকা অসম বিজ্ঞান সমিতিয়ে বিজ্ঞান অভিধানকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক সামৰি শতাধিক পুথি এতিয়ালৈকে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় সমিতিৰ লগতে বিভিন্ন শাখাই সময়ে সময়ে প্ৰকাশ কৰি অহা স্মৰণিকাসমূহো অসমৰ প্ৰকাশন ক্ষেত্ৰলৈ মূল্যৱান সংযোজন বুলি ধৰিব পাৰোঁ। অসম বিজ্ঞান সমিতিৰ প্ৰায় আৰম্ভণি কালৰ পৰাই এখন জনপ্ৰিয় বিজ্ঞান আলোচনীৰ প্ৰকাশৰ বিষয়ে চিন্তা চৰ্চা কৰা হৈছিল। 1961 চনৰ ছেপ্টেম্বৰ মাহৰ তিনিমহীয়া আলোচনী বিজ্ঞান জ্যোতিৰ প্ৰথম সংখ্যা প্ৰকাশ পায়। ইয়াৰ প্ৰথমজন সম্পাদক আছিল ডক্টৰ মীনধৰ বৰঠাকুৰ। 1974 চনলৈকে তিনিমহীয়াকৈ ওলোৱাৰ পাছত 1975 চনৰ পৰা বিজ্ঞান জ্যোতি দুমহীয়া বিজ্ঞান আলোচনী হিচাপে প্ৰকাশ হৈ আছে। 1961 চনৰ পৰা 2025 চনলৈকে 3 বছৰৰো অধিক কাল, আনকি COVID-19 অতিমাৰীৰ সংকটপূৰ্ণ কালছোৱাতো এটা সংখ্যাও যতি নপৰাকৈ নিৰবিচ্ছিন্নভাৱে প্ৰকাশ হৈ থকা একমাত্ৰ অসমীয়া আলোচনী হ'ল বিজ্ঞান জ্যোতি। বিজ্ঞান জ্যোতিখনৰ এটা উল্লেখনীয় অৱদান হৈছে যে অসমীয়া ভাষাত বিজ্ঞান লেখাৰ এটা গ্ৰহণযোগ্য মানৰ সৃষ্টি কৰাৰ লগতে বিজ্ঞান লেখকৰ সৃষ্টি হোৱাত সহায় কৰিছে। বিজ্ঞান জ্যোতিৰ আন এটা বৈশিষ্ট্য হৈছে যে আলোচনীখনে বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, স্বাস্থ্য বিশেষজ্ঞ, অভিযন্তা
আদিকে ধৰি স্কুলীয়া ছাত্ৰ ছাত্ৰীসকললৈ বিভিন্ন স্তৰৰ লেখাক স্থান দি আহিছে। এই প্ৰচেষ্টাই আমাৰ সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত বিজ্ঞান লেখক সৃষ্টি হোৱাত অৰিহণা যোগাইছে বুলি বিশ্বাস কৰোঁ। আমি আশা কৰিছোঁ আমি সকলোৱে মিলি বিজ্ঞান জয়ন্তীক অধিক জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ কৰি তুলিব পাৰিম।